নমস্কাৰ স্বাগতম জনাইছো HKN নিউজ 24 অসমৰ দৰ্শকসকলক মই এন চৌধুৰী বন্ধুসকল লগতে চাওক আজিৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ GMCHত ভয়ংকৰ ঘটনা চিকিৎসাকৰ্মীৰ ভুলৰ বাবে এগৰাকী মাতৃয়ে হেৰুৱালে সন্তানক চিকিৎসক আৰু নাৰ্ছৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ GMCHত ভয়ংকৰ ঘটনা বুকু উদং হল এগৰাকী মাতৃৰ ICUৰ বিছনাৰ পৰা পৰি মৃত্যু নৱজাতকৰ তিনিটাকৈ নৱজাতকৰ অৱস্থা সংকটজনক এটি শিশু সংকটজনক অৱস্থাত দেখা পায় অভিভাৱকে লগে লগে সৃষ্টি হয় হুলস্থলীয়া পৰিৱেশৰ একেখন বিছনাতে চাৰিটাকৈ শিশু ৰখাৰ অভিযোগ দায়িত্বত থকা নাৰ্ছে অভিভাৱকক অপব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ ঘটনাটো পোহৰলৈ অহাৰ পিছতে কঠোৰ হৈছে GMCHৰ অধ্যক্ষ ঘটনা সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা তদন্তকাৰী দলটোৱে CCTV ফুটেজ পৰীক্ষা কৰি চলাব তদন্ত পৰৱৰ্তী খবৰ ৰাজ্যত পুনৰ নিষিদ্ধ মাংসৰ ৰমৰমীয়া বেহা দলগাঁও আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে বাবুল হক আৰু গাজীউৰ ৰহমানক দীৰ্ঘদিন ধৰি চলাই আহিছিল নিষিদ্ধ মাংসৰ বেহা এইবাৰ আৰক্ষীৰ জালত বাবুল হক আৰু গাজীউৰ ৰহমান ৰাজ্যত পুনৰ নিষিদ্ধ মাংসৰ ৰমৰমীয়া বেহা নিষিদ্ধ মাংসৰ বেহা চলোৱা দুজনক আটক কৰে আৰক্ষীয়ে দলগাঁও আৰক্ষীয়ে অভিযান চলাই আটক কৰে বাবুল হক আৰু গাজীউৰ ৰহমানক দলগাঁৱৰ বেছিমাৰীত দীৰ্ঘদিন ধৰি চলাই আহিছিল নিষিদ্ধ মাংসৰ বেহা দলগাঁও আৰক্ষীয়ে অভিযান চলাই নিষিদ্ধ মাংসৰ লগতে দুই বেপাৰীক কৰে আটক দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনালোকক জনাও যে যদি আপোনালোকে এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়া লাইক কৰি লওক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব যাতে যেতিয়াই মই যিবোৰ ভিডিঅ' আপলোড কৰোঁ তাৰ নটিফিকেশ্যন সকলোতকৈ আগত আপোনাৰ মোবাইলত যায় পৰৱৰ্তী খবৰ ৰাজ্যত প্ৰলয়ংকৰী ধুমুহা বৰষুণ 20 আগষ্ট পৰ্যন্ত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট আজি নিশা ৰাজ্যৰ 26খন জিলাত জাৰি কৰা হৈছে এলাৰ্ট কোনো কাম নাথাকিলে নোলাব ঘৰৰ বাহিৰলৈ ৰাজ্যত প্ৰলয়ংকৰী ধুমুহা বৰষুণ 20 আগষ্ট পৰ্যন্ত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট আজি নিশা ৰাজ্যৰ 26খন জিলাত জাৰি কৰা হৈছে এলাৰ্ট চিৰাং বৰপেটা বজালী বাক্সাত জাৰি কৰা হৈছে এলাৰ্ট তামুলপুৰ ওদালগুৰি দৰং কামৰূপ মেট্ৰ' মৰিগাঁও জাৰি কৰা হৈছে এলাৰ্ট শোণিতপুৰ বিশ্বনাথ ডিমা হাছাও কাছাৰ শ্ৰীভূমি হাইলাকান্দি বিশ্বনাথত জাৰি কৰা হৈছে এলাৰ্ট গোলাঘাট যোৰহাটত হ'ব প্ৰচণ্ড বৰষুণ কোকৰাঝাৰ বঙাইগাঁৱত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট পৰৱৰ্তী খবৰ বীৰ চক্ৰ সন্মানেৰে উজলিল ৰিজৱান মালিক SU-30 MKI বিমানেৰে পাকিস্তানৰ সীমাত সোমাই বিনষ্ট কৰিছিল সন্ত্ৰাসবাদৰ ঘাটি বীৰ চক্ৰ সন্মানেৰে উজলিল ৰিজৱান মালিক অপাৰেশ্যন সিন্দুৰত দুৰ্দান্ত প্ৰদৰ্শন কৰিছিল ৰিজৱান মালিকে পাকিস্তানৰ সীমাত সোমাই সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰিছিল ৰিজৱান মালিকে SU-30 MKI বিমানেৰে পাকিস্তানৰ সীমাত সোমাই ধ্বংস কৰিছিল সন্ত্ৰাসবাদীৰ ঘাটি মণিপুৰৰ স্কোৱাড্ৰন লিডাৰ ৰিজৱান মালিক আলহাজ হাফিজউদ্দিন আৰু আলহাজান ৱাহিদা ৰেহমানৰ পুত্ৰ ৰিজৱান মালিক মণিপুৰৰ পূব ইম্ফলত ঘৰ বীৰ ৰিজৱান মালিকৰ